আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছো। আমি আজি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছো এনেকুৱা এগৰাকী কণ্ঠশিল্পীক, যিগৰাকীৰ কণ্ঠৰ গীত আপোনালোকে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিছে, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা শুনিছে। তেখেত হৈছে দিতিমণি বৰুৱা বাইদেউ। আপোনাক আকাশবাণী অনুষ্ঠানলৈ আদৰণি জনাইছো। নমস্কাৰ। আমি আপোনাক আকাশবাণীৰ এই ষ্টুডিঅ'ত পাইছো। আগতে কণ্ঠশিল্পী হিচাপে আপুনি আহিছিল। আপোনাৰ সংগীত জীৱনটো, আপোনাৰ ব্যক্তিগত জীৱনটোৰ কিছু কথা পাতিম। শ্ৰোতাসকলে আপোনাক আকৌ এবাৰ তেওঁলোকৰ মাজত পালে নিশ্চয় ভাল পাব। বাইদেউ, আৰম্ভণিতে আমি এবাৰ উভতি যাওঁ আপোনাৰ শৈশৱৰ সময়খিনিলৈকে। আপোনাৰ জন্ম ক'ত হৈছিল, পৰিয়ালটোত কোন কোন আছিল, আপোনাৰ সংগীতৰ পৰিৱেশ ঘৰতে পাইছিল নেকি, এই কথাখিনি কওকচোন, আৰম্ভণি সময়খিনিৰ কথা। মোৰ জন্ম হৈছিলে নগাঁৱত মোৰ আইতা ককাহঁতৰ ঘৰ নগাঁও আমলাপট্টিত। হয়, তাত মোৰ জন্ম হৈছিলে, কিন্তু মই ডাঙৰ দীঘল হৈছোঁ শিৱসাগৰত। মোৰ দেউতাৰ ঘৰ শিৱসাগৰৰ আমলাপট্টিত। মোৰ দেউতাৰ নাম হৈছে পূৰ্ণচন্দ্ৰ ভট্টাচাৰ্যী। আৰু সংগীতৰ কথা ক'বলৈ গ'লে মোৰ দুইখন ঘৰতেই আমাৰ সংগীতৰ চৰ্চা খুবেই আছিল। নগাঁৱৰ ঘৰখনতো মোৰ মাহীহঁত মামাহঁত চবেই গান গাইছিলে। আৰু মোৰ দেউতাৰ ঘৰখনত দেউতা, মোৰ মা, মোৰ খুৰা সকলোৱে গান গাইছিলে। আৰু তাৰ লগতে মই আপোনালোকক কৈ থওঁ, মোক ৰেডিঅ'ত প্ৰথম গান গাবৰ কাৰণে মোক উৎসাহ যোগাইছিল অনিমা ভট্টাচাৰ্যী। অনিমা ভট্টাচাৰ্যী হৈছে মোৰ পেহী আৰু জ্যোতিষ ভট্টাচাৰ্যী হৈছে মোৰ খুৰা। তাৰমানে পাপাৰ খুৰাকৰ ছোৱালী আৰু পাপাৰ পেহীয়েকৰ ল'ৰা। তেনেকুৱা সেইটো সূত্ৰে তেওঁলোকৰ লগতো সেই সংগীতৰ সূত্ৰে মানে মই ৰেডিঅ'লৈ আহিবলৈ সুবিধা পাইছিলোঁ। আপুনি ক'লে দেউতাৰ কথা ক'লে, মাৰ নামটো যদি আজি কৈ দিয়ে। মোৰ মাৰ নাম ৰেণু ভট্টাচাৰ্যী। হয়, শৈশৱতে আপোনাৰ ঘৰতে এটা সংগীতৰ পৰিৱেশ আছে। হয়, কিমান বয়সৰ পৰা গান গাবলৈ আৰম্ভ কৰিছে? মই আচলতে গান গাবলৈ আৰম্ভ কৰিছিলোঁ কিজানি মই ক্লাছ 1 মানত আছিলোঁ। তেতিয়া এটা গান ৰুনুমী ভট্টাচাৰ্যী বাইদেউহঁতে, মোৰ খুৰা হৈছে শিৱসাগৰৰ গকুল ভট্টাচাৰ্যী, খুৰা সংগীতৰ লগতেই খুৰা জড়িত আছিল। তাৰপিছতে খুৰাহঁতে গাইছিলে গানটো অলপ ভুল হৈছিল। সেই গানটো মই নগাঁৱত মোৰ মাহীহঁতৰ মুখত শুনিছিলোঁ। মাহীহঁতৰ মুখত শুনি পেলাই মই তেতিয়া খুৰাহঁতক গাই থাকোঁতে সেই গানটো মই শুদ্ধ কৰি দিছিলোঁ। সেয়াই হৈছে মোৰ আৰম্ভণি। সেই গানটো অকণমান গাই দিব নেকি আজি? গানটো মনত আছে, গানটো মই অকণমান কৈ দিব পাৰিম। গানটো আছিল, এই অসমৰ মহা জাতি আমি নাই একো ভিন পৰ, নাই একো ভিন পৰ। বাকীখিনি মোৰ সিমানটো এটা মনত নাই গানটোৰ, কিন্তু এইটো কোৰাছ এটা আছিলে, যিটো ৰুনুমী বাইদেউ মোৰ খুৰা তেওঁলোকে গাইছিলে। তেওঁলোকে গানটো গাওঁতে ভুল হওঁতে মই মানে সেইখিনি শুদ্ধ কৰি দিছিলোঁ। আৰু সেই তেতিয়াৰ পৰাই মোৰ সংগীত জীৱন আৰম্ভ হৈছে। আৰু মই শিকিছিলোঁ শিৱসাগৰ সংগীত স্কুলত, সেউজীয়া সমাজ সংগীত বিদ্যালয়। তাত মই মানে শাস্ত্ৰীয় সংগীত আৰম্ভ কৰিছিলোঁ। তাতেই শান্তা উজীৰৰ দেউতাক নন্দদেৱ শৰ্মা ছাৰে তাতেই কাম কৰিছিলে। মই তেখেতৰ ওচৰত শিকিছিলোঁ। আৰু পঢ়া শুনা আপোনাৰ ক'ত? মোৰ পঢ়া শুনা শিৱসাগৰতে স্কুলৰ শিক্ষা শেষ কৰিছোঁ, কলেজৰ শিক্ষা শেষ কৰিছোঁ। স্কুলত পঢ়ি থাকোঁতে বা কলেজত পঢ়ি থকা সময়ত আপুনি প্ৰতিযোগিতাতো ভাগ লৈছিল চাগে? নিশ্চয়। মই যেতিয়া ক্লাছ 5ত আছিলোঁ, তেতিয়া অল আছাম সংগীত নাটক একাডেমীৰ ৰাণী সবিতা দেৱী মেমৰিয়েল ছিল, মই বেষ্ট ছিংগাৰ আছিলোঁ। আৰু তেতিয়া সেই সংগীত নাটক একাডেমীৰ কম্পিটিশ্যন যিখিনি আৰম্ভ হৈছিলে শিলচৰত, আৰু তেতিয়া মই আছিলোঁ ক্লাছ 5ত। আৰু মই বেষ্ট ছিংগাৰ হৈছিলোঁ সংগীত নাটক একাডেমী মানে অল আছামৰ ভিতৰত। আৰু এনেই কলেজ বা স্কুলত তেনেকৈ কম্পিটিশ্যন আগতে কৰিছোঁ সেইবিলাকত, কিন্তু ডাঙৰকৈ মানে সংগীত নাটক একাডেমীত কৰিছিলোঁ।
তাৰপিছততো য'তে কম্পিটিশ্যন পাতিলে জইন কৰিব যাওঁ তেতিয়া কয় যে অল আছামত জইন কৰাৰ পিছত নোৱাৰে কৰিব। তাৰপিছত কিন্তু কৰা নাই দেই। অসম ভিত্তিত হোৱা প্ৰতিযোগিতাত পুৰস্কাৰ পাই যোৱাৰ পিছত আপুনি আৰু নাই দিয়া নাই। তাৰপিছত তাৰমানে মোক নিদিয়ে কৰিবলৈ, সেইটোৱেই। আপোনাৰ সময়ৰ একে সময়তে পঢ়া, একে সময়তে আপুনি লগ পোৱা তেনেকুৱা কণ্ঠশিল্পী এতিয়া যিসকল হয়তো বিশেষভাৱে প্ৰতিষ্ঠিত হৈছে তেখেতসকলৰ কথা কওকচোন। মোৰ লগত চবতকে আমি গান গাই থকা সেইটো সময়ত ডলি, মন্দিৰা ইহঁতি আমাৰ একেলগৰ, মোৰ একেলগৰ। আমি অডিশ্যন দিছিলোঁ, মই গুৱাহাটীৰ পৰাই অডিশ্যন দি পেলাই প্ৰথম পাছ কৰিছিলোঁ, কিন্তু মোৰ অলপ আগে পিছে তেনেকৈ ডলি মন্দিৰাহঁতো হৈছিলে আৰু সিহঁতক তেনেকৈ ডিব্ৰুগড়ত পাইছোঁ মই লগ। ডিব্ৰুগড়ত পাইছে, কিন্তু আপুনি কণ্ঠস্বৰ পৰীক্ষা ইয়াতে দিছে? মই গুৱাহাটীত দিছোঁ। সেই সময়ত কাক কাক পাইছিল আপুনি? সেই সময়ত মই পাইছিলোঁ নীৰেণ দাক, তাৰপিছতে পাইছিলোঁ আৰু কাক পাইছিলোঁ মই এবাৰমানহে ইয়াত, তেতিয়া এবাৰমান মই মানে প্ৰগ্ৰেম কৰিছোঁ, লাইভ প্ৰগ্ৰেম ইয়াত যেতিয়া অডিশ্যন দিয়াৰ পিছত। তাৰপিছত মই ডিব্ৰুগড় গ'লোঁ, ডিব্ৰুগড়লৈ যোৱাৰ পিছত যেতিয়া আকৌ মই গুৱাহাটীলৈ মানে পাৰ্মানেণ্টলি গুচি আহিলোঁ, তেতিয়া ইয়াত সুৰৰ শৰাই কৰিছিলোঁ মই দুবাৰ। এবাৰ কৰিছিলোঁ অসীম হাজৰিকাৰ তত্বাৱধানত আৰু এবাৰ কৰিছিলোঁ অনুপম চৌধুৰীৰ তত্বাৱধানত। গানকেইটা মনত আছেনে বাইদেউ? অকণমান চালে মনত পৰিব নেকি। কিমান চনত আপুনি কণ্ঠস্বৰ পৰীক্ষা দিছিলে আকাশবাণী গুৱাহাটী? সেইটো চনটো পাহৰিলোঁ নহয়, চনটো পাহৰিলোঁ, কিন্তু মোৰ এটা মনত পৰীক্ষাৰ অভিজ্ঞতা মানে মই নৰ্মেলি যেনেকৈ গান গাওঁ তেনেকৈয়ে গান গাইছিলোঁ, সেইটো একো হেৰি লগা নাছিলে, মোৰ ভাল লাগিছিলে মানে এনেই গান গাবলৈ সদায় যেনেকৈ অন্যত যাওঁ বা গাওঁ তেনেকৈ গাইছিলোঁ, সেইটো বিষয়ে মানে বিশেষ একো লগা নাছিল। কিন্তু প্ৰথমবাৰ প্ৰগ্ৰেম যেতিয়া কৰিছোঁ, লাইভ প্ৰগ্ৰেম কৰিছোঁ, সেইবাৰ মোৰ ৰেকৰ্ডিং কৰি আছিলে নীৰেণ দাই, আৰু দাদাই মই যেতিয়াই চাওঁ তেতিয়াই তেখেতে মানে হাঁহি মুখেৰে সৈতে মোক কেনেকৈ প্ৰথমখিনি গাম, কেনেকৈ শেষ কৰিম সেইটো দেখুৱাই আছিলে। সেই অভিজ্ঞতাবিলাক এতিয়া যেতিয়া মনত পৰে খুব ভাল লাগে, খুব ভাল লাগে। আজি যেতিয়া আকাশবাণী গুৱাহাটীলৈ আহিছে আপোনাৰ নিশ্চয় ভাল লাগিছে? মোৰ আহি পেলাই ভাল লাগিছে। মই ইফালৰ ষ্টুডিঅ'ত মই গান গাইছিলোঁ, এইটো ছাইডত মই এনেই কোৰাছ গাইছিলোঁ দেই, কিন্তু চ'ল' প্ৰগ্ৰেম কৰোঁতে মই ইফালৰ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলোঁ। নিয়ন্ত্ৰণ কক্ষৰ কাষত যিটো সংগীতৰ আছে নহয় তাত, গতিকে আপুনিও নষ্টালজিক হৈ পৰিছে একদম একদম। গতিকে সেই সময়ত আকাশবাণীত গোৱা গীত আপোনাৰ কোনটো এই মুহূৰ্তত মনত পৰে? মই প্ৰথম গাইছিলোঁ নিৰ্মল প্ৰভা বৰদলৈ লিখা আৰু ভৱেন বৰঠাকুৰে সুৰ কৰা গানটো কথাখিনি হৈছে সোণটি শুৱনি মোৰ লাৱনী মুখনি, আকাশীত কাচি জোন এটি, চম্বাৰ পাপৰি যেন হাতৰে আঙুলি, তৰা যেন চকু দুটি। এটা নিচুকনি গীত, সেইটো দীপালী বাইদেৱে গাইছিলে, সংগীতায়ো গাইছে। সেইটোৰে সৈতে মোৰ মানে ৰেডিঅ'ৰ গানৰ প্ৰথম আৰম্ভণি। চম্পাৰ পাপৰি যেন হাতৰে আঙুলি, তৰা যেন চকু দুটি, তৰা যেন চকু দুটি, তৰা যেন চকু দুটি। কোনটি শুৱনি মোৰ লাৱনী মুখনি, কোনটি শুৱনি মোৰ লাৱনী মুখনি, আকাশী কাচি জোন এটি, চম্পাৰ পাপৰি যেন হাতৰে আঙুলি, চম্পাৰ পাপৰি যেন হাতৰে আঙুলি, তৰা যেন চকু দুটি, তৰা যেন চকু দুটি, তৰা যেন চকু দুটি। হাঁহিটি মাৰিলে এনেকুৱা
হাঁহিতি মাৰিলে এনেকুৱা লাগে গোলাপৰ কলিতে ফুলিল গোলাপৰ কলিতে ফুলিল চকুলো ওলালে এনেকুৱা লাগে চকুলো ওলালে এনেকুৱা লাগে হিয়া মোৰ মুচৰি ভাগিল হিয়া মোৰ মুচৰি ভাগিল আলফুল কোমলে তুল আলফুল কোমলে তুল হেপা মোৰ নপলাই মাতি তৰা যেন চকু দুটি তৰা যেন চকু দুটি খুব ভাল লাগিছে বাইদেউ আপোনাৰ লগত যিহেতু সংগীতৰ কথা পাতি আছো আৰু আপোনাৰ গানৰ কথা পাতো কাৰণ বহু বছৰৰ মূৰত এতিয়া আপোনাৰ সৈতে কথাও পাতিছো আমি আৰু তেওঁলোকে আপোনাৰ কথা শুনি আছে লগতে গানৰ কথাও নিশ্চয় ক'লে ভাল পাব বহুকেইটা গীত আপোনাৰ আছে তাৰ ভিতৰত এটি সময়ত মনৰ কথা খুব ভাল লগা এটি গীত সেই গীতটোৰ কথা কওকচোন বাইদেউ এটি সময়ত মনৰ কথা সময় থমকি ৰ'ল এইটো মই ডিব্ৰুগড়ৰ পৰা কৰিছিলোঁ হয় আৰু হিৰেণ গোহাঁই আছিলে প্ৰডাকশ্যন আৰু গানটো মই খুবেই ভাল পাওঁ হয় অলপ গাই দিব নেকি আজি গাই দিব বাৰু একো প্ৰব্লেম নাপাওঁ মই আমাৰ অভিলেখাগাৰৰ গানটো আছে আমি শুনাই দিম শ্ৰোতাসকলক কিন্তু অলপ যদি আপুনি শুনাই দিয়ে ঠিক আছে এটি সময়ৰ মনৰ কোঠাত সময় থমকি ৰ'ল দূৰণি নীল আকাশত মন তুমি চুমি ৰ'ল এটি সময়ৰ মনৰ কোঠাত সময় থমকি ৰ'ল কথাখিনি মোৰ লাষ্টৰ কথাকেইটা অকণমান চেঞ্জ হৈছে যেন লাগিছে মই গাই যাওঁতে তাৰমানে মোৰ মনত পৰা নাই সিমান কিন্তু আমি এতিয়া শুনাই দিওঁ শুনাই দিয়ক মোৰ মনত পৰিব তাৰমানে মই তেনেকৈ গাই থকা নাইতো সেই তেতিয়া গাইছিলোঁ হয়তো কেতিয়াবা গাওঁ তেনেকৈ এটা দুটা শব্দ হয়তো মোৰ উল্টা হৈ গৈছে সেইকাৰণে যেন বেয়া নাপাব মনত পেলাই দিয়ক গীতৰ কথা আছিল লহীন্দ্ৰ কুমাৰ শইকীয়া
খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি আছোঁ গান শুনি আছোঁ বিশেষকৈ আপোনালোকৰ এই গান শুনিয়েই আমি শ্ৰোতাসকলে আমাৰ বয়সৰ হ'লেতো আমি শৈশৱৰ পৰা শুনিছোঁ এনেকুৱা গীত আৰু আপুনি যেতিয়া আমাৰ আকাশবাণীলৈ আহিব বুলি যেতিয়া আমি ঘোষণা কৰিছিলোঁ তেতিয়া শ্ৰোতাসকলে কৈছে যে শৈশৱৰ পৰা শুনি থকা বাইদেউৰ কণ্ঠস্বৰ আমি ইমান ভাল পাওঁ তেখেতৰ কণ্ঠৰ গীত শুনি ভাল পাওঁ এতিয়া আজি আকৌ আপোনাৰ সৈতে আমি কথা পাতিবলৈ বহিছোঁ যিহেতু আপোনাৰ বৰ্তমানৰ সংসাৰখনৰ কথা কওকচোন আপোনাৰ বিবাহৰ পাছৰ সংসাৰখনৰ কথা আপোনাৰ বিয়াৰ বিষয়ে অকণমান কওক সেই কথাখিনি শুনিও ভাল লাগিব মোৰ বিয়া হৈছিলে 79ত তেতিয়া আপুনি আকাশবাণীৰ শিল্পী মই শিল্পী তেতিয়া আকাশবাণীৰ শিল্পী মই 79ত হৈছিলে মোৰ শহুৰৰ ঘৰ হৈছিলে যোৰহাটত মোৰ শহুৰ তেখেত এজন মানে নাট্যকাৰ আছিলে ডক্টৰ মুনীন বৰুৱা মই তেখেতৰ একমাত্ৰ বোৱাৰী আৰু তেনেকুৱা এখন সংসাৰ পাই মোৰ খুবেই ভাল লাগিছিলে বিশেষ কোনো নাছিলে মোৰ গৃহস্থ শহুৰক মই পোৱা নাইকিয়াও মোৰ বিয়াৰ মানে পিছত আৰু মোৰ শাহু আছিলে এখন ভাল পৰিৱেশ থকা ঘৰ পাইছিলোঁ ভাল লাগিছিলে মোৰ আৰু চাকৰি সূত্ৰে আমি ইখন ঠাইৰ পৰা সিখন ঠাই তেনেকৈ গৈছিলোঁ তেওঁ চিকিৎসক আছিলে তাৰপিছতে গুৱাহাটীলৈ আহি গুৱাহাটীত থাকিব ল'লোঁ আৰু মোৰ এজনী ছোৱালী আছে তাই বৰ্তমান ডুবাইত থাকে আৰু মোৰ দুজনী নাতিনী আছে আৰু মোৰ জোৱাই মোৰ ছোৱালীৰ নাম হৈছে ঘৰত জুলি এনেই জাহ্নৱী বৰুৱা আৰু মোৰ জোৱাইৰ নাম হৈছে গৌৰৱ দহিয়া পাঞ্জাবী আৰু মোৰ নাতিনী দুজনী ডাঙৰজনীৰ নাম হৈছে পিহু আৰু সৰুজনীৰ নাম পিকু বৰ্তমান মোৰ সেয়াই সংসাৰ সেইখিনি কথা কোৱাৰ লগে লগে আপোনাৰ মুখত যিটো হাঁহি বিৰিঙিছে আপোনাৰ ভাবিয়ে ভাল লাগে নহয় জানো ভাল লাগে ভাবিলে খুব ভাল লাগে আৰু আপোনাৰ বিবাহৰ পাছত আপোনাৰ স্বামীয়ে নিশ্চয় আপোনাক সংগীতৰ দিশটোত আগবাঢ়ি নাই তেওঁৰ কোনো আপত্তি নাছিল একো নাছিল কিন্তু অন্য কথা নহয় তেওঁ অকণমান শাৰীৰিকভাৱে অসুস্থ আছিলে সেইকাৰণে মই মানে নিজেই তেওঁক এৰি পেলাই অকল সংগীতটোৰ প্ৰতি ৰাপ দি গুচি যাব পৰা নাছিলোঁ মই আৰু যিমান দিন আছিলোঁ তেওঁক শুশ্ৰূষা কৰি ভালে থাকক বুলিয়ে হেৰি কৰি আছিলোঁ আৰু আপুনি নিশ্চয় গান গালে তেখেতে খুব ভাল পায় নাই তেখেতৰ এইটো নাছিল তেখেতৰ প্ৰিয় গীত বুলিবলৈ তেনেকুৱা নাছিল তেওঁ মই যি গাওঁ তেওঁ চবেই ভাল পাইছিলে আৰু তেওঁ নিজেও তাৰমানে সৰু থাকোঁতে চিনেমা কৰিছিল মোৰ ননন্দেও কৰিছিল তেওঁ কৰিছিল ৰঙা পুলিচখনত মোৰ শহুৰ ডক্টৰ মুনীন বৰুৱা তেখেতে এক্টিং কৰিছিলে গতিকে সাংস্কৃতিকভাৱে আগবঢ়া এটি পৰিয়ালত আপুনি একদম আপুনি যেতিয়া বিয়া হৈছে সেইকাৰণে আপোনাৰ প্ৰতিও তেওঁলোকৰ এটা ভাল হেৰি একদম ভাল ভাৱ আছিল কোনো ধৰণৰ কোনো অসুবিধা পোৱা নাছিলোঁ মই যেতিয়া ৰেডিঅ' প্ৰগ্ৰেম হয় ক'ৰবাত যাওঁ মেলো মোৰ শাহু বা মোৰ গৃহস্থ কোনেও মোক একো আপত্তি কৰা নাছিল হয় গতিকে আপুনি শৈশৱৰ পৰাও আপুনি ইমান ধুনীয়াকৈ এনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হ'ল য'ত আপোনালোকৰ সংগীতৰ সৈতে জড়িত আৰু বিয়াৰ পাছতো আপোনাৰ তেনেকুৱা একেবাৰে আপোনাৰ কন্যাই গান গাইছিল নেকি তাই গান গাইছিলে তাই গান নোগোৱা নহয় ইয়াতে যেতিয়া পঢ়িছিলে তাই স্কুলত বা কলেজত তাই গান চান গাইছিলে কিন্তু তাই আজিকালি ল'ৰা ছোৱালীবিলাকৰ চব লাইনবোৰ বেলেগ বেলেগ হয় তাই এয়াৰ হোষ্টেছ আছিলে তাই এমেৰিটছত কাম কৰিছিলে কাম কৰি যেতিয়া বিয়াৰ পিছতো তাই কৰিছিলে যেতিয়া ছোৱালী দুজনী অকণমান ডাঙৰ হওঁতে তাই সিহঁতক অকণমান চকু দিবলগীয়া হ'ল তাই সেইকাৰণে মানে এয়াৰ হোষ্টেছৰ কাম এৰি তাই এতিয়া ডুবাইতেই চাকৰি কৰি আছে আমি বিচাৰিম যে আপোনাৰ সাক্ষাৎকাৰটো শুনাৰ পাছত আপোনাৰ ভাল লগা আপোনাৰ কণ্ঠৰ এটি গীত তেওঁ যদি এটি কলিও গুণগুণাই আমালৈ পঠিয়াই দিয়ে সেয়া নিশ্চয় আমি প্ৰচাৰ কৰি ভাল পাম আপুনি সেই বিষয়ে তেখেতক ক'ব নিশ্চয় শ্ৰোতাসকল আমি এতিয়া কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী আমাৰ আজিৰ অতিথি দিতিমণি বৰুৱা বাইদেউৰ সৈতে আগতে দিতিমণি ভট্টাচাৰ্য আছিলে পাছত বিয়াৰ পাছত দিতিমণি বৰুৱা আৰু আকাশবাণী গুৱাহাটী আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা তেখেতৰ গীত প্ৰচাৰ হৈছিল এতিয়াও প্ৰচাৰ হয় আপোনালোকে শুনিছিল আহক এই মুহূৰ্তত তেখেতৰ কণ্ঠৰ আৰু এটি গীত আমি শুনি লওঁ বাইদেউ কোনটো গীত শুনাব বিচাৰিব মই মোৰ ৰেডিঅ'ত বেছিকৈ বাজি থকা মুনীন দত্তৰ লিখা আৰু ৰাজেন গোহাঁয়ে সুৰ কৰা গানটো মই দুটামান লাইন গাই দিওঁ আপোনালোকৰ ওচৰত নিশ্চয় আছে সেইটো মোৰ শুন তুমি
টোপনি যোৱা মোৰ সোণ তুমি আমনি নকৰা। এতিয়া এইখিনিকে গাইছোঁ। ধুনীয়া তৰাৰ সতে পৰিয়ে নাচে সৌচোৱা বাচা জোনালী দেশতে ধুনীয়া তৰাৰ সতে পৰিয়ে নাচে লাগে যদি তোমাক তাৰে তৰা আনি দিম তোমাক মই তুমি নে কান্দিবা লাগে যদি তোমাক তাৰে তৰা আনি দিম তোমাক মই তুমি নে কান্দিবা মোৰ তুমি আমনি নকৰা বাইদেউ আমি তিনিটা খণ্ডত আপোনাৰ সংগীতৰ জীৱনটো আৰু আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আমি পাতি যাম বিশেষ বিশেষ গানসমূহৰ কথা আমি পাতি যাম আকাশবাণী গুৱাহাটীত যেতিয়া প্ৰথম অৱস্থাত আপোনালোকে পোনপটীয়াকৈ গান গাবলৈ হৈছিল সেই সময়ৰ অভিজ্ঞতাৰ কথা কওকচোন ভয় লাগিছিল নিশ্চয় নহয় প্ৰথমতে যেতিয়া গাবলৈ বহিছিলোঁ বহুতে তেতিয়া মানে অকণমান ভয় খোৱা নিচিনা লাগিছিল মানে অন্য কথা নহয় এটা বন্ধ ৰুমৰ ভিতৰত সন্মুখত মাইকটো গ্লাছেদি কোনোবাই দেখুৱাই থাকিব কোনখিনিত শেষ হ'ব কোনখিনিত ধৰিব লাগিব বজোৱা কেইজনৰ সৈতে তেনেকৈ এনেকুৱা নহয় যে বোলে গানটো এবাৰ গালোঁ তাৰপিছতে আকৌ এবাৰ টেক কৰিব তেনেকুৱা নহয় আমি গাই থাকিম ক'ৰবাত হাঁচিয়ে আহিব পাৰে কিবা হাঁহি উঠিব পাৰে তেনেকুৱা চিন্তা কিছুমান মনলৈ আহিছিল কিন্তু ইমান সুন্দৰ পৰিৱেশ এটাৰ ভিতৰত গানকেইটা গাব লৈছিলোঁ এনেকুৱা লাগিছিল যেন মানে গাওঁতে যেন ষ্টেজত গান গোৱা নিচিনা লাগিছে একো ভয় একো মনলৈ অহা নাইকিয়া খুব ভাল লাগিছিলে মোৰ প্ৰগ্ৰেম কৰি একদম ঘৰুৱা আৰু আপুনি যেতিয়া গান বাণীবদ্ধ কৰে আকাশবাণী যোগে প্ৰচাৰ হয় আৰু সকলোৱে যেতিয়া আপোনাক লগ পালে কয় যে ইমান ভাল লাগিলে গানটো শুনি নিশ্চয় মনটো ভাল খুব ভাল লাগে তেতিয়া কোনোবাই যেতিয়া গানটো শুনি পেলাই কয় ইমান সুন্দৰ হৈছে গানটো কোনে লিখা কোনে সুৰ কৰা সেইবোৰ সুধিলে খুব ভাল লাগে হয় আৰু এতিয়াৰ সাধাৰণতে কণ্ঠশিল্পীগৰাকীৰ কথাই কয় কিন্তু আপোনালোকৰ সময়ত আপোনালোকৰ দৰে শিল্পীসকলে প্ৰত্যেকে অন্তত গীতিকাৰ সুৰকাৰ গৰাকী যিটো অৱদান নিশ্চয় স্বীকাৰ কৰে নহয় নে একদম তেওঁলোকৰ অবিহনেতো কেতিয়াও সম্পূৰ্ণ নহয় গতিকে আমিও নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলকো অনুৰোধ কৰোঁ যে তেখেতসকলে যেতিয়া গীত এটা পৰিৱেশন কৰে তেতিয়া অন্তত গীতিকাৰ আৰু সুৰকাৰৰ কথাও উল্লেখ কৰি নিশ্চয় আৰু এটা কথা কওঁ মই লগতে মইতোতো গুৱাহাটীত
মানে প্ৰথমতে ৰেডিঅ'ত মানে অডিশ্যন দিয়াৰ পিছত এটা প্ৰগ্ৰেমেই কৰিছোঁ, তাৰপিছত ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ। ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনটো মোৰ নিজৰ ঘৰৰ নিচিনা লাগে। তাত যিসকলে মানে ধৰক হীৰেণ গোহাঁই, চৈয়দ ছাদুল্লাহ, তাৰপিছতে ভৱেশ গোস্বামী, তেখেত ঢুকাইছে এতিয়া। ইমান সুন্দৰ ঘৰুৱা পৰিৱেশৰ নিচিনা নহয়। ৰেডিঅ'ত প্ৰগ্ৰেমটো কৰিবলৈ পালে মানে ডিব্ৰুগড়ত আমাৰ বিৰাট ফূৰ্তি লাগে, যেন চব ঘৰৰ মানুহ পাম তেনেকুৱা লাগে। আৰু তেওঁলোকৰ লগত এতিয়াও মোৰ খুব সুন্দৰ সম্বন্ধ, ফোন চোন কৰি থাকোঁ, বৰ ভাল লাগে। আপোনাৰ খুৰাৰ গান খুব ভাল পায়। তাকে খুব ভাল লাগে। খুৰাৰ কোনটো গান আপোনাৰ আটাইতকৈ ভাল লাগে? কোনটো গান মানে মোৰ পাৰ্টিকুলাৰলি এটা গান নাই, মই তথাপি আজি যদি জ্যোতিষ ছাৰ চব গানেই মই ভাল পাওঁ। মই এটি নিশাৰ জোনাকী, নৱকান্ত বৰুৱাদেৱে লিখা, সেই গানটো আমি আজি শ্ৰোতাসকলক শুনাওঁ। নিশ্চয় আৰু বাইদেউ আপুনি ভালে কুশলে থাকক, পৰৱৰ্তী খণ্ডত আৰু কথা পাতিম। নিশ্চয়। আজি এই গীতটিৰে অনুষ্ঠানিক সামৰোঁ। ধন্যবাদ। মই এটি দিনৰ জোনাকী, বহি আছো শুকান ঘামত, ৰাতিৰ সপোন দেখি দেখি। মই এটি দিনৰ জোনাকী, বহি আছো শুকান ঘামত, ৰাতিৰ সপোন দেখি দেখি। মই এটি দিনৰ জোনাকী। আকাশ আৰু তৰা, ৰাতিৰ সুৰভি ধৰা ধৰা, চিনাকি আকাশ আৰু তৰা, ৰাতিৰ সুৰভি ধৰা ধৰা, দিনৰ আলোটো চিনাকি, চিনাকি। মই এটি দিনৰ জোনাকী। সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত দিতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।